অসমলৈ অসমৰ কাৰণে আৰু গৌৰৱ গগৈ ডাঙৰীয়াই কোৱাৰ দৰে তেখেতসকলৰ মহান নেতা দুজন কংগ্ৰেছৰ সভাপতি আমাৰ মল্লিকাৰ্জুন খৰগে ডাঙৰীয়া আৰু বিৰোধী দলৰ দলপতি ৰাহুল গান্ধী ডাঙৰীয়া অসমলৈ আহিছে। আজি আমি দেখিছোঁ যে কংগ্ৰেছৰ সভাপতিগৰাকীয়ে তেখেতসকলক মহান নেতা বুলি সম্বোধন কৰিছে। আমাৰ প্ৰশ্ন যে কংগ্ৰেছৰ কাৰণে আৰু গৌৰৱ গগৈৰ কাৰণে মল্লিকাৰ্জুন খৰগে ডাঙৰীয়া আৰু ৰাহুল গান্ধী ডাঙৰীয়া এই কাৰণেই মহান নেকি যে ৰাহুল গান্ধীয়ে 2022 চনৰ 10 ফেব্ৰুৱাৰীৰ দিনা এটা টুইট কৰিছিল, আৱাৰ ইউনিয়ন অফ কালচাৰ, আৱাৰ ইউনিয়ন অফ ডাইভাৰ্চিটি, আৱাৰ ইউনিয়ন অফ লেংগুৱেজেছ, আৱাৰ ইউনিয়ন অফ পিপল, আৱাৰ ইউনিয়ন অফ ষ্টেট, from Kashmir to Kerala, from Gujarat to West Bengal, India is beautiful in all its colors. ৰাহুল গান্ধীৰ টুইটত অসমো নাই, নৰ্থ ইষ্টো নাই। গতিকে যিজন নেতাৰ মানসিকতাত, যিজন মানুহৰ মনত নৰ্থ ইষ্ট আৰু অসম নাই, সেই তেনেকুৱা এজন মানুহ কংগ্ৰেছৰ কাৰণেহে মহান হ'ব পাৰে, অসম আৰু অসমীয়াৰ কাৰণে মহান হ'ব নোৱাৰে। তাৰ লগে লগে আজি আমি কংগ্ৰেছক সোঁৱৰাই দিব বিচাৰিছোঁ যে যেতিয়া আমাৰ হিয়াৰ আমঠু সুধাকণ্ঠ ভূপেন হাজৰিকা ডাঙৰীয়াক ভাৰত চৰকাৰে, ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে ভাৰত ৰত্ন প্ৰদান কৰাৰ ঘোষণা কৰিছিল, তেতিয়া মল্লিকাৰ্জুন খৰগে ডাঙৰীয়াৰ ৰিয়েকশ্যন আছিল যে এজন গান গোৱা মানুহক বিজেপিয়ে নিদিবলগীয়া ভাৰত ৰত্ন দিলে বুলি। আমি যি ভূপেন হাজৰিকাক লৈ অকল অসম নহয়, অকল অসমীয়াই নহয়, সমগ্ৰ ভাৰতবাসীয়ে গৌৰৱ কৰে, তেনেকুৱা এজন ব্যক্তিক কংগ্ৰেছৰ তথা কংগ্ৰেছে আজি কোৱা তেওঁলোকৰ মহান নেতা খৰগে ডাঙৰীয়াই এজন সাধাৰণ গান গোৱা বুলি ইটিকিং কৰিছে। মল্লিকাৰ্জুন খৰগে আৰু ৰাহুল গান্ধী ডাঙৰীয়াই উত্তৰ দিব লাগিব। তেখেতসকলে আহি চাই যাব পাৰে যে অসম আজি বিগত 5টা বছৰত কেনেকৈ শান্তি বিৰাজ কৰিছে অসমত, সেই কথা চাই যাব পাৰে। কিন্তু তেওঁলোকে এটা কথা মনত ৰাখিব লাগিব যে কংগ্ৰেছে ক্ষমা খুজিব লাগিব যে বিগত 70 বছৰৰ প্ৰায় 40 বছৰ অসমত অশান্তিৰ বীজ ৰোপণ কৰি উগ্ৰপন্থাক প্ৰশ্ৰয় দি অসমৰ উন্নতিৰ, অসমৰ বিকাশৰ কাৰণে তেখেতসকলে বাধা আৰোপ কৰিছিল। গতিকে আজি কংগ্ৰেছে এটাই কাম কৰিব পাৰে, সেয়া হৈছে তেখেতসকলে সংখ্যালঘু মুছলমানৰ কাৰণে, বাংলাদেশী মুছলমানৰ কাৰণে তেখেতসকলে অসমৰ আৰু অসমীয়াৰ বিৰুদ্ধে যুঁজ দিব পাৰে। গতিকে আমি আজি আপোনালোকৰ জৰিয়তে আমি ক'ব বিচাৰোঁ যে ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খৰগে ডাঙৰীয়া যি অসমত আহিছে, তেখেতসকলে প্ৰথমে ক্ষমা প্ৰাৰ্থনা কৰিব লাগিব যে তেখেতসকলৰ চিন্তাত যি মানসপটত অসমৰ যি চিন্তা তেখেতসকলৰ নাই, আৰু বিশেষকৈ মল্লিকাৰ্জুন খৰগে ডাঙৰীয়াই আজি ক্ষমা প্ৰাৰ্থনা কৰিব লাগে যে তেখেতে ভূপেন হাজৰিকা ডাঙৰীয়াক, ক্ষুধাকণ্ঠ ভূপেন হাজৰিকাক সাধাৰণ এজন গায়কৰ সৈতে তুলনা কৰি যি ভাৰত ৰত্নৰ বিৰোধিতা কৰিছিল, তাৰ বাবে আজি মল্লিকাৰ্জুন খৰগে ক্ষমা প্ৰাৰ্থনা কৰিব লাগিব। আমাৰ এইখিনি কথা আপোনালোকৰ জৰিয়তে অসমবাসীক আমি অৱগত কৰিছোঁ। আমাৰ বিজেপিৰ 64খন আসন আছিল, গতিকে অহাবাৰ 100খনতকৈ বেছি হ'ব বুলি আমি এই লাভ যে আমাৰ 100খন হ'ব, সেই লাভ আমি আশা কৰিছোঁ। ৰাহুল গান্ধীৰ আগমনে আমাৰ আসন 64টাৰ পৰা 100লৈ হওক, সেই লাভ, সেই আশা আমি কৰিছোঁ। ৰিপুন বৰা ডাঙৰীয়াৰ কথা বহুত বেছি একচুৱেলি গুৰুত্ব দিব লাভ নাই। এতিয়া ৰিপুন বৰা ডাঙৰীয়া কেতিয়া টিএমচিত গৈ যায়, কেতিয়াবা আপত যাব ঠিক নাই। আৰু ৰিপুন বৰা চাওক, এজন আদিবাসী মানুহৰ হত্যাৰ গোচৰত আপোনালোকে জানে ডেনিয়েল তপন এজন আদিবাসী লিডাৰক হত্যা কৰাৰ গোচৰত অভিযুক্ত হৈ সেই অভিযোগৰ পৰা হাত কাঢ়িবলৈ CBIৰ অফিচাৰক ঘুষ দিব গৈ
তিহাৰ জেলত থকা মানুহৰ পৰা অসম আৰু অসমীয়া মানুহে বহুত বেছি কথা বতৰা আশা নকৰে গতিকে তেওঁৰ কথা বতৰালৈ বহুত বেছি আমি চিন্তা চৰ্চা কৰা নাই আৰু ৰাহুল গান্ধী বেছি শংকিত হৈছে নে ৰাহুল গান্ধী শংকিত হৈ গৌৰৱ গগৈ শংকিত হৈ ৰাহুল গান্ধীক ধৰি মেলি লৈ আহিছে সেইটো একচুৱেলি তেওঁলোকেহে উত্তৰ দিব পাৰিব